আৰক্ষীৰ গুলি অপৰাধীলৈ নহয়। এইবাৰ অপৰাধীৰ আক্ৰমণত আহত হল 4জনকৈ আৰক্ষী বিষয়া। এই ঘটনাৰ স্থান মাজুলী। হয়, শুকুৰবাৰে নিশা 11 বজাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। আটক কৰিবলৈ যোৱা আছামীয়ে দাৰে ঘপিয়াই আহত কৰিলে গড়মূৰ থানাৰ 4জনকৈ আৰক্ষী বিষয়া। আহত হল এছআই উৎপল দাস, কনষ্টেবল মৃদুল দাস, হোমগাৰ্ড ৰূপক মিলি আৰু হোমগাৰ্ড ৰাজেন মেধি। গড়মূৰ থানাৰ এছআই উৎপল দাস আৰু এএছআই বিজু হাজৰিকাৰ নেতৃত্বত যোৱা এটা 6জনীয়া দলে মাটিবাৰী সম্পৰ্কীয় এটা গোচৰৰ ভিত্তিত আটক কৰিবলৈ গৈছিল কেশৱ হাজৰিকা ওৰফে বাবুলক। কিন্তু ঘৰৰ দুৱাৰমুখতেই দাৰে বাবুলে আক্ৰমণ কৰে আৰক্ষীক আৰু তাৰ পাছতেই লগে লগে পলাই যাবলৈ সক্ষম হয় বাবুল। পৰৱৰ্তী সময়ত আহত আটাইকেইজন আৰক্ষীক ততাতয়াকৈ গড়মূৰ পীতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। আমাৰ 7জন গৈছিলে, 7জনৰ আমাৰ 3জন, 4জনৰ আমাৰ ঘাইল হৈছে, 2জন এতিয়া মেডিকেল পালেগৈ আৰু 2জন বৰ্তমান এটা। মই কঁকালৰ দুখ পাইছোঁ, হাতৰ দুখ পাইছোঁ। বাবুলক বিচাৰি উপ আৰক্ষী অধীক্ষক শান্তনু দত্তৰ নেতৃত্বত পুৱাৰে পৰা চলে অভিযান। অৱশেষত ধোঁৱা চলা গড়ৰ পৰা আটক কৰা হয় বাবুলক। নাই, এইটো আমাৰ এজন আছামী বিচাৰি গৈছিলে আৰু আছামীজন ভিতৰত লুকাই থকা বুলি আমাৰ আজি খবৰ আছিলে। হঠাৎ সি দৰ্জাখন খোলোতেই আমাৰ পুলিচ পাৰ্টিয়ে ভিতৰৰ পৰা দা এখন দি পুলিচকেইটাক এটেক কৰে আৰু আমাৰ 2জন আমাৰ বেটেলিয়নৰ জোৱান আৰু এজন হোমগাৰ্ড ইনজিয়ৰ হৈছে। অপাৰেশ্যন কণ্টিনিউ কৰিছে, অলৰেডি আমি ধৰিছোঁ কেইজনমান লোকক। বৰ্তমানে গড়মূৰ আৰক্ষীৰ জিম্মাত আছে বাবুল হাজৰিকা। ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ সহযোগত মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।